ব্যৱসায় বন্ধ কৰক গো ব্যৱসায় বন্ধ কৰক আন্তঃজিলা গো ব্যৱসায় বন্ধ কৰক হয় আপোনালোকে গম পায় দেহৰ সাম্প্ৰতিক যি পৰিস্থিতি গো মাংস লৈ যি বিতৰ্ক চলি আছে গোটেই অসমতে আৰু এই বিতৰ্ক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে গতিকে বিশেষকৈ আমাৰ যি মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে গো মাংস ভক্ষণ কৰে আৰু এই গো মাংস ভক্ষণক লৈ পেলাই আজি দেহৰ পৰিস্থিতি আৰু উত্তাল হৈ পৰিছে গতিকে আমাৰ একাংশ গো ব্যৱসায়ী আৰু যিসকলে গো মাংসৰ ব্যৱসায় কৰে তেওঁলোকক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি অনুৰোধ কৰিম বিশেষকৈ আমাৰ নগাঁও জিলা যি সংখ্যালঘু মানুহ আছে তেওঁলোকক অনুৰোধ কৰিম যে যাতে অন্তত আমাৰ নগাঁও জিলাত যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ ইয়াত সৃষ্টি নহয় গতিকে আমি চাইছো মানুহে মনে মনে কিছুমান বেপাৰীয়ে গৈ পেলাই বিভিন্ন ঠাইৰ পৰা যেনেকৈ আপোনাৰ ৰাজমাই আছে বা বিভিন্ন বজাৰ আছে বজাৰৰ পৰা গৈ পেলাই তেওঁলোকে গৰু আনিছে বা গোমাতাক আনিছে যেহেতু এটা ধৰ্মীয় অনুভূতি আছে গৰুৰ লগত এটা সম্প্ৰদায়ৰ গতিকে মই সংখ্যালঘু মানুহক মই অনুৰোধ কৰিম যাতে আপোনালোকে এই গো অৰ্থাৎ গৰু আপোনালোকে আনি পেলাই ইয়াত ৰপ্তানি কৰি আনি পেলাই যাতে আপোনালোকে ইয়াৰ যাতে ব্যৱসায় আৰম্ভ যাতে নকৰে কাৰণ চাওক এই গো মাংস আপোনাৰ এই গৰু যে আনে গৰু আনি পেলাই আপোনালোকে বহিৰাজ্যত ৰপ্তানি কৰিব নোৱাৰে এই গৰুখিনি কৰবাত নহয় কৰবাত আপোনালোকে এইটো কাটি পেলাই আপোনালোকে এইখিনি মনে মনে হলে ব্যৱসায় কৰে গতিকে ইয়াৰ পৰা কোনোবা হয়তো গৰুৰ ছাল হোক বা হাড্ডি হোক বা মাংস হোক নি পেলাই কোনোবা ধৰ্মীয় অনুষ্ঠানত বা এটা বিশেষ এটা ঠাইত নি পেলাই যেতিয়া এই মাংসখিনি যেতিয়া পেলাব বা বস্তুখিনি যেতিয়া পেলাব অলাগতিয়াল বস্তুখিনি তেতিয়া আৰু এটা সাম্প্ৰদায়িক এটা পৰিস্থিতি সৃষ্টি হ'ব ইয়াত বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্নজনে কৰি আছে আমাৰ মাজত যাতে এটা সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি হয় গতিকে আমি সকলো সংখ্যালঘু মানুহক অনুৰোধ কৰিম যে লাগিলে আমি কিছুদিন আমি গো মাংস ভক্ষণ নকৰো আৰু কিছুদিন নহয় লাগিলে চিৰদিনৰ কাৰণে আমি গো মাংস আমি ভক্ষণ নকৰো গতিকে আপোনালোকে এই গো মাংসৰ ব্যৱসায় আৰু এই যিসকল গৰুক লৈ পেলাই বা গোমাতাক লৈ পেলাই যিসকলে ব্যৱসায় কৰি আছে আপোনালোকে কিছুদিন অন্ততঃপক্ষে আপোনালোকে ধৈৰ্য ধৰক যাতে দেহৰ সাম্প্ৰতিক পৰিস্থিতি যাতে ঠাণ্ডা হয় তাৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে এই গো ৰপ্তানি কৰা বন্ধ কৰক যিহেতু আৰু চৰকাৰক মই কৰজোৰা অনুৰোধ কৰিম যে যিটো আন্তঃজিলা যিটো গো ৰপ্তানি পাৰে যদি আন্তঃজিলা এই গো ৰপ্তানি বন্ধ কৰক কাৰণ এটা জিলাৰ পৰা এটা জিলালৈ এইখিনি গো মাতাক নি পেলাই তেওঁলোকে আপোনাৰ হাল বাবৰ কাৰণে নিনিয়ে তেওঁলোকে নিশ্চয় এইখিনি ব্যৱসায়ৰ কাৰণে নিয়ে সিহঁতে এইটো কাটি পেলাই ইয়াৰ মাংসৰ ব্যৱসায় কৰে যেহেতু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি যাতে আমি সকলোৱে যাতে এই গো মাংস ভক্ষণ কৰা আৰু এই গো মাংসৰ ব্যৱসায় আমি যাতে বন্ধ কৰো আৰু মানে যিসকল বেপাৰী আছে বেপাৰীসকলক মই কৰজোৰে অনুৰোধ কৰিম যাতে তেওঁলোকে যাতে এই গো ব্যৱসায় যাতে কিছুদিনৰ কাৰণে হলে তেওঁলোকে স্থগিত ৰাখে কাৰণ তেওঁলোকে গো আনি পেলাই কোনো হাল বাবৰ কাৰণে নিবিকে তেওঁলোকে এইখিনি কাটি পেলাই মানে মানুহৰ মাজত ব্যৱসায় কৰিবৰ কাৰণে তৈয়াৰ কৰে গতিকে এটা ধৰ্মীয় অনুভূতিত যাতে কাৰো আমি ধৰ্মীয় অনুভূতিত আঘাত দিব নোখোজো গতিকে অসমবাসী ৰাইজ তথা নগাঁও জিলা ৰাইজলৈ আৰু বেপাৰীসকলে মোক কৰজোৰে অনুৰোধ সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো যাতে আপোনালোকে এই গো মাংসৰ যি ব্যৱসায় এই ব্যৱসায় যাতে আপোনালোকে বন্ধ কৰে।